নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা এই পাঠটোৰ প্ৰথম তিনিটা অংশ আমি ইতিমধ্যে পঢ়িলো 3 নম্বৰ অংশটিত আমি এই পাঠটোৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ কৰিছিলো আৰু তাত আমি 3 নম্বৰ প্ৰশ্নলৈ কৰিছিলো আজি এই চতুৰ্থ অংশত আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ পঢ়ো 4 নম্বৰ প্ৰশ্নটি হৈছে সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা সংবিধানৰ উপলব্ধতাত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি উপলব্ধতাত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি প্ৰথম হৈছে লিখিত সংবিধান আৰু অলিখিত সংবিধান লিখিত সংবিধান মানেনো কি যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে এনে সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট হয় যিবোৰ সংবিধান লিখিত ৰূপত থাকে যিবোৰ সংবিধানত নীতি নিয়মসমূহ আইন কানুনসমূহ লিখিত ৰূপত থাকে সেইবোৰ সংবিধানে হৈছে লিখিত সংবিধান আৰু এই লিখিত সংবিধানসমূহ স্পষ্ট হয় আৰু নিৰ্দিষ্ট হয় ইয়াত ৰচনাকাৰীৰ সম্বন্ধে অৱগত হ'ব পাৰে আৰু ইয়াৰ পৰা ৰচনাকাল কেতিয়া ৰচনা কৰা হৈছিল সংবিধানখন লগতে কোনে ৰচনা কৰিছিল সেই বিষয়েও আমি লিখিত সংবিধানৰ পৰা জানিব পাৰো উদাহৰণ স্বৰূপে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰৰ সংবিধান লিখিত আমাৰ ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন লিখিত সংবিধান এতিয়া পঢ়ো আহা অলিখিত সংবিধান অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় অলিখিত সংবিধানসমূহত কোনো বিষয় লিখিত ৰূপত নাথাকে বিভিন্ন দেশৰ বিভিন্ন প্ৰচলিত সময়ত যিবোৰ প্ৰথা পদ্ধতি প্ৰচলিত হয় বা ঐতিহ্য পৰম্পৰা আদিক ভিত্তি কৰি অলিখিত সংবিধানসমূহ সৃষ্টি কৰা হয় আৰু উদাহৰণ স্বৰূপে ইংলেণ্ডৰ সংবিধানখন হৈছে অলিখিত সংবিধান এতিয়া সংবিধানৰ পৰিৱৰ্তন আৰু সংশোধন ব্যৱস্থাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি সংবিধানৰ পৰিৱৰ্তন আৰু সংশোধন ব্যৱস্থাৰ ভিত্তিত সংবিধানৰ দুটা ভাগত ভগাব পাৰি প্ৰথমটো হৈছে নমনীয় সংবিধান আৰু দ্বিতীয়টো হৈছে অনমনীয় সংবিধান নমনীয় সংবিধান হৈছে কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় এনে সংবিধানক নমনীয় সংবিধান বোলে এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে কিছুমান সংবিধান সংশোধন কৰোতে পৰিৱৰ্তন কৰোতে সাধাৰণ আইন প্ৰণয়ন কৰিয়ে সংশোধন কৰিব পাৰি আৰু তেনে সংবিধানসমূহক নমনীয় সংবিধান বোলে আৰু এই সংবিধানবোৰ লিখিতও হ'ব পাৰে বা অলিখিতও হ'ব পাৰে উদাহৰণ স্বৰূপে ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান আৰু তাক আমি মানে ইংলেণ্ডৰ লোকে সহজে সংশোধনো কৰিব পাৰে এতিয়া খ নম্বৰটো হৈছে অনমনীয় সংবিধান যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয় তেনে সংবিধানক অনমনীয় সংবিধান বোলে যিবোৰ সংবিধান সংশোধন কৰিবলৈ পৰিৱৰ্তন কৰিবলৈ বিশেষ ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে তেনে সংবিধানবোৰক কি সংবিধান বুলি কোৱা হয় অনমনীয় সংবিধান বুলি কোৱা হয় এই সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল আৰু সংবিধানবোৰ সদায় লিখিত ৰূপত থাকে অনমনীয় সংবিধানসমূহ সদায় লিখিত ৰূপত থাকে আৰু এই সংবিধানৰ সংশোধন পদ্ধতিও সদায় জটিল অনমনীয় সংবিধানসমূহৰ সংশোধন কৰা প্ৰক্ৰিয়াটো অতি জটিল হয় বিশেষ ধৰণৰ আইন প্ৰণয়ন কৰি সেইবোৰ পৰিৱৰ্তন কৰা হয় যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সংবিধান আছে সেইখন এখন লিখিত সংবিধান লগতে এখন অনমনীয় সংবিধান হয় এতিয়া আমি পঢ়ো আহা 5 নম্বৰ প্ৰশ্নটো
5 নম্বৰ ক টো হৈছে লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখা লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য হ'ল লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট লিখিত সংবিধানসমূহ স্পষ্ট আৰু নিৰ্দিষ্ট হয় লিখিত সংবিধানত ক্ষমতাৰ বিভাজন নাগৰিকৰ অধিকাৰ আদি স্পষ্ট উল্লেখ থাকে লিখিত সংবিধানত ক্ষমতাৰ বিভাজন চৰকাৰৰ ক্ষমতাৰ বিভাজন নাগৰিকৰ অধিকাৰ কৰ্তব্য আদি স্পষ্ট ৰূপত থাকে এতিয়া অলিখিত সংবিধানসমূহ বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে এখন দেশৰ বিভিন্ন সময়ত প্ৰচলিত ৰীতি নীতি প্ৰথা পদ্ধতি ঐতিহ্য পৰম্পৰাৰ ওপৰত ভিত্তি কৰি এই অলিখিত সংবিধানসমূহ সৃষ্টি হয় অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে আৰু অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে এতিয়া আমি পঢ়িম অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল অনমনীয় সংবিধানৰ পৰিৱৰ্তন কৰা বা সংশোধন পদ্ধতিটো অতি জটিল হয় বিশেষ ধৰণৰ আইন প্ৰণয়নৰ দ্বাৰাহে অনমনীয় সংবিধানবোৰ সংশোধন কৰিব পাৰি আৰু অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে অনমনীয় সংবিধানসমূহৰ সংশোধন কৰাৰ পদ্ধতিটো যেহেতু জটিল সেই কাৰণে অনমনীয় সংবিধানসমূহ সদায় লিখিত ৰূপত থাকিব লাগিব এতিয়া আমি পঢ়ো আহা 6 নম্বৰ প্ৰশ্নটো গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজন আছে নে নাই নিশ্চয় আছে আৰু কিয় আছে সেই বিষয়ে আমি পঢ়িম আহা ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে সেয়েহে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা আছে এখন ৰাষ্ট্ৰ সুকলমে পৰিচালনা কৰিবৰ বাবে আৰু তাৰ নাগৰিকত তাৰ সেই ৰাষ্ট্ৰখনত বাস কৰা নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় আৰু সেই যদি নীতি নিয়ম নাথাকে তেতিয়াহ'লে ৰাষ্ট্ৰখনত অৰাজকতাৰ হোৱাৰ সম্ভাৱনা থাকিব সেয়েহে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা আছে ৰাষ্ট্ৰত বাস কৰা ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে ৰাষ্ট্ৰত বাস কৰা নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰ আৰু কৰ্তব্যৰ প্ৰয়োজন হয় আৰু দেশ এখনৰ সংবিধানে সেই অধিকাৰ বা কৰ্তব্যসমূহ নাগৰিকক প্ৰদান কৰে বা সেই অধিকাৰসমূহ স্বীকৃতি দিয়ে আৰু যেতিয়া সেই নাগৰিকৰ অধিকাৰসমূহ খৰ্ব হোৱা দেখে তেতিয়া সংবিধানে সেই অধিকাৰসমূহক ৰক্ষণাবেক্ষণো দিয়া দেখা যায় সেইবাবে গণতান্ত্ৰিক দেশ এখনত সংবিধানৰ প্ৰয়োজন আছে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা ঠিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে চৰকাৰৰ ক্ষমতা কাৰ্যবলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ থাকে যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰো ব্যৱস্থা আছে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতাসমূহ বিতৰণ কৰে বা কোনে কি ক্ষমতা প্ৰয়োগ কৰিব পাৰে সেই বিষয়ে সংবিধানত লিখিত ৰূপত থাকে আৰু চৰকাৰৰ ক্ষমতা কাৰ্যবলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানত লিপিবদ্ধ হৈ থাকে আৰু চৰকাৰে যদি তেওঁলোকৰ ক্ষমতাসমূহ কেতিয়াবা অপব্যৱহাৰ কৰে তেতিয়া সাংবিধানিক পদ্ধতিৰে চৰকাৰক নিয়ন্ত্ৰণ কৰাৰো ব্যৱস্থা সংবিধানত উল্লেখ কৰা আছে সংবিধানে
নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলামত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায়। নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বৰ্ণনা থাকে। সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলামত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দেশৰ জনসাধাৰণে নিজৰ পছন্দ প্ৰাৰ্থীক নিৰ্বাচন কৰি চৰকাৰ গঠন কৰাৰো সংবিধানে সুবিধা দিছে। আৰু সংবিধানত নিৰ্বাচনৰ পদ্ধতি লগতে নিয়ম কানুনৰ বিষয়েও বিস্তৃত ৰূপত লিখা আছে। ৰাষ্ট্ৰৰ কাম-কাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা থাকে। ৰাষ্ট্ৰ এখনৰ কাম-কাজ পৰিচালনা কৰিবলৈ চৰকাৰৰ তিনিটা অংগ গঠন কৰি দিছে: কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্য স্পষ্ট ভাগ বিতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণৰ ব্যৱস্থাও কৰি দিয়ে, যাতে চৰকাৰৰ তিনিটা অংগৰ কাম-কাজৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। গণতান্ত্ৰিক দেশ এখনৰ সংবিধানে এই চৰকাৰৰ তিনিটা অংগৰ মাজত দায়িত্ব কৰ্তব্যবোৰ ভাগ বিতৰা কৰি দিয়ে, যাতে এই অংগকেইটাৰ মাজত কাম কৰিবলৈ কোনো অসুবিধাৰ সৃষ্টি নহয় আৰু তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কও সংবিধানে নিৰ্ধাৰণ কৰি দিয়ে। এতিয়া আমি ৭ নম্বৰ প্ৰশ্নটো পঢ়ো। তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহোৱা: ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড। এইকেইখন হৈছে সংবিধান। ভাৰতৰ সংবিধানৰ কথা কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ কথা কৈছে আৰু ইংলেণ্ডৰ সংবিধানৰ কথা কৈছে। ইয়াতে ইংলেণ্ডৰ সংবিধানখন হ'ব নমনীয় সংবিধান, সহজে সংশোধন কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হ'ব অনমনীয় সংবিধান, জটিল পদ্ধতিৰেহে সংশোধন কৰিব পাৰি। আৰু ভাৰতখন হ'ব নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। ভাৰতৰ সংবিধানৰ কিছুমান নিয়ম কানুন সহজে সংশোধন কৰিব পাৰি আৰু কিছুমান নিয়ম কানুন অতি জটিল প্ৰক্ৰিয়াৰেহে সংশোধন কৰা হয়। সেয়েহে ভাৰতৰ সংবিধানখন নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। এতিয়া আমি পাঠৰ শেষত থকা প্ৰকল্পটো পঢ়ো আহা। তোমালোকৰ অঞ্চলত থকা সংঘ বা অনুষ্ঠানসমূহৰ নাম সংগ্ৰহ কৰা। সেই অনুষ্ঠানবোৰ কেনেদৰে পৰিচালিত হয় আৰু কি কি কাম কৰে? শিক্ষক, অভিভাৱক, স্থানীয় সংঘৰ সদস্যৰ সকলৰ লগত যোগাযোগ কৰি এটা টোকা প্ৰস্তুত কৰা। তোমালোক ছাত্ৰ-ছাত্ৰীসকল অসমৰ যি ঠাইতে নথকা সেই অঞ্চলৰ সংঘ বা অনুষ্ঠানসমূহৰ নাম সংগ্ৰহ কৰিবা আৰু সেই সংঘ বা অনুষ্ঠানসমূহেনো কি কি কাম কৰে আৰু কেনেদৰে পৰিচালিত হয় তাৰ বিষয়ে তোমালোকে শিক্ষক বা অভিভাৱক বা সেই সংঘৰ সদস্যৰ পৰা জানি বুজি ল'বা, তাৰপিছত এটা টোকা লিখিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই পাঠটিৰ প্ৰশ্ন উত্তৰ ইয়াতে শেষ হ'ল। মই আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।